নমস্কাৰ এক্সিয়া IAS একাডেমীলৈ স্বাগতম জনাইছো আজি আমি লৈ আহিছো 29 মাৰ্চৰ এডিটৰিয়েল এনালাইসিস আমাৰ ইয়াত ভুলতে 28 মাৰ্চ মেনশন হৈ আছে কিন্তু এটো 29 হয় আৰু এই এডিটৰিয়েল এনালাইসিস বুৰে আমাক সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ আৰু ইন্টাৰভিউ ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে আমি অনলাইন যোগে এটা ব্ৰিফ এনালাইসিস লৈ আহো আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ আৰু UPSC ফাউণ্ডেশ্যনেল বেটছৰ এডমিশ্যন অপেন হৈ আছে য'ত আপোনালোকে পাব ইণ্টিগ্ৰেটেড এপ্ৰ'চত প্ৰিলিমছ আৰু ইণ্টাৰভিউ প্ৰিপেৰেশ্যন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ সিলেবাছ কভাৰ কৰা হ'ব 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু লগতে উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয় যদি আপোনালোক ইন্টাৰেষ্টেড তেন্তে এই স্ক্ৰীনত ডিসপ্লে কৰা নাম্বাৰটোত যোগাযোগ কৰিব এতিয়া আহো আমি আমাৰ প্ৰথম আৰ্টিকলটোলৈ আজি আমাৰ প্ৰথম আৰ্টিকলটো হৈছে টু প্লান্টছ 7 ডিকেডছ এপাৰ্ট ইণ্ডিয়া আৰু চাইনাই কি কৰিছে ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্টত কি ধৰণে ইনোভেশনত একেটা সময়তে দুইখন কান্ট্ৰিয়ে ষ্টাৰ্ট কৰাৰ পাছত এতিয়ালৈ বহুতো গেপ বৃদ্ধি হৈছে ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্টত আমি ইণ্ডিয়াই বৰ্তমান 0.65% খৰচ কৰোঁ আমাৰ গ্ৰছ এক্সপেণ্ডিচাৰ হয় আমি মানে ৰিসাৰ্চ আৰু ডেভেলপমেণ্টত সিমানটো পইচাহে খৰচ কৰোঁ কিন্তু চাইনাই কিমান চাইনাই কৰে 2.68% মানে আমাতকৈ বহুত বেছি তেওঁলোক ওপৰত আছে যিহেতু ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্টত পইচা খৰচ কৰে গতিকে তেওঁলোকে ইনোভেশন বা মাৰ্কেট ইনোভেশন হ'বই তেওঁলোকে ইকনমি গ্ৰ' কৰিবই আৰু গ্লোবেল এভাৰেজ কিমান হয় 1.79% আৰু এই গেপ বিলাকত আমি বিশেষকৈ ক'ত কেনেকৈ খৰচ কৰোঁ চাইনাই ক'ত খৰচ কৰে সেই কথাবোৰকে ইয়াতে অথৰ কেইজনে মেনশ্যন এতিয়া আমি প্ৰত্যেকটো আৰ্টিকলৰ কি টাৰ্মছৰ এক্সপ্লেনেশ্যন দি ৰাখো কিন্তু সময়ৰ অভাৱৰ বলত আমি প্ৰত্যেকটো টাৰ্মছৰ এক্সপ্লেনেশ্যন দি নাযাওঁ যিটো খুবেই ইম্পৰ্টেণ্ট সেইটোহে ইয়াতে আমি যেনেকৈ গ্ৰছ এক্সপেণ্ডিচাৰ অন R&D ইয়াতে মই কৈছো যে টোটেল ইণ্টাৰনেল এক্সপেণ্ডিচাৰ কিহৰ ৰিসাৰ্চ আৰু এক্সপেৰিমেণ্টেল ডেভেলপমেণ্ট পাৰফৰ্ম ইন এ কাণ্ট্ৰি ডিউৰিং এ স্পেচিফিক পিৰিয়ড ঠিক তেনেদৰে এতিয়া আমি আজি আমাৰ কোৰ থেচিছটোলৈ মই কোৰ থেচিছটোৱে কৈছো যে যেনে ধৰণে আমি একেলগে দুইখন কান্ট্ৰি ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্টৰ গোল এটা লৈ আৰম্ভ ষ্টাৰ্ট কৰি শেষত গৈ আমি বহুত পাছ কৰি আছো তেওঁলোক বহুত আগবাঢ়ি গ'ল এতিয়া ইয়াতে কি পইণ্টছ সাপোৰ্টিং এভিডেন্সত কি আছে ফান্ডিং ডিসপেৰিটিৰ কথা কৈছে মই অলৰেডি কলো আৰু এটা কথা ইয়াতে ক'ব লাগিব diverse and innovation trajectory of India and China over the past 70 years are not a result of different scientific talent. এইটো এনেকুৱা নহয় যে scientific talent নাই আমাৰ ইণ্ডিয়াটো but rather stem from fundamental structural choices. আমি choices different কৰিছো তেওঁলোকে কি difference ৰিসাৰ্চ এতিয়া চাইনাত ফান্ডস মেইনলি প্ৰাইভেট ইনভেষ্টৰছে কৰে কিন্তু ইণ্ডিয়াত এতিয়াও ষ্টেট লেড ইনভেষ্টমেন্টটো বেছি আছে what gets research আমি ইণ্ডিয়াত এতিয়াও ডিফেন্সত বেছি গুৰুত্ব দি আছো তেওঁলোকে এতিয়া কি হয় আৰ্টিফিশিয়াল ইন্টেলিজেন্স হৈ গ'ল টেকনলজি সফটওয়্যাৰ এইবিলাকত বেছি তেওঁলোকে এতিয়া কি কৰে ৰিসাৰ্চ কৰে বা ইনোভেশনত গুৰুত্ব দি আছে আৰু হাউ ৰিসাৰ্চ ট্ৰান্সলেটেড একাডেমিক পাব্লিকেশন ভাৰ্সেস প্ৰডাক্টস তেওঁলোকে প্ৰডাক্ট ওৰিয়েন্টেড কৰিছে পেটেন্টত গুৰুত্ব দিছে কেনেকুৱা ধৰণে ইনোভেশন কৰি নতুন বস্তু উলিয়াও তো আমাৰ ইণ্ডিয়াত বৰ্তমানো এতিয়া পেপাৰ পাব্লিছ একাডেমিক পাব্লিকেশনৰ ওপৰত বেছিকৈ ৰিসাৰ্চ কৰা দেখা যায় এইটোৱে আছিল আমাৰ মেইন কোৰ থেচিছটো কি ফান্ডিং ডিসপেৰিটিৰ কথা মই ক'লোৱে যে কেনেকুৱা ধৰণে আমাৰ ফান্ডিংটো বহুত কমি আছে লগতে ষ্টেট লেড হয় আৰু তেওঁলোকৰ ইনভেষ্টমেন্ট কোনে প্ৰাইভেট লেড হয় তেওঁলোকৰ এটা কোম্পানী আমি এক বছৰত খৰচ কৰো 27 বিলিয়ন ডলাৰ তেওঁলোকে আৰু তেওঁলোকৰ এটা সিঙ্গল কোম্পানীয়ে 24 বিলিয়ন ডলাৰ খৰচ কৰিছে সেই 2024ত সেই কথাষাৰো এই আৰ্টিকলটোত আছে sectoral priorities India's R&D priorities কি হয় ডিফেন্স স্পেস এটমিক এনাৰ্জি আৰু লগতে ষ্টেট সেন্ট্ৰিক হয় আৰু তেওঁলোকৰ চাইনাৰ প্ৰায়োৰিটি হয় ইলেক্ট্ৰনিক্স ICT অটোমোবাইল নিউ মেটেৰিয়েলছ আৰু লগতে তেওঁলোকে কিহত গুৰুত্ব দিয়ে পেটেন্ট যাতে তেওঁলোকে আৰু নতুন নতুন বস্তু উদ্ভাৱন কৰিব in R&D তাৰমানে কি কৈছে ইণ্ডিয়াৰ যিটো ৰিসাৰ্চ পিৰামিড হয় টপ হেভি বেসিক আৰু এপ্লাইড ৰিসাৰ্চ ইয়াতে কিমান পাৰ্চেন্ট খৰচ কৰে 61% আৰু চাইনা ইজ ইনভাৰ্টেড ফোকাস overwhelmingly on experimental development 81% তেওঁলোকে এক্সপেৰিমেন্ট ডেভেলপমেন্টত খৰচ কৰে China excels at taking existing science and rapidly converting it into
mass manufacture globally competitive products গতিকে তেওঁলোকে গ্লোবেলত ইমান কম্পিটিশন কৰিব পাৰিছে intellectual property as an output এতিয়া আমাৰ হয় ইণ্ডিয়াত কৈছে যে CSIR নিচিনা যি ইনষ্টিটিউট আছে তাত স্পেচিয়েলি কেৰিয়াৰটো কিহৰ ওপৰত গ্ৰ' কৰে পেপাৰ পাব্লিকেশ্যনৰ ওপৰত গুৰুত্ব গ্ৰ' কৰে কিন্তু চাইনাত তেনেকুৱা নহয় তেওঁলোকৰ আউটকামটো তেওঁলোকে পেটেন্ট ফাইলিঙৰ ওপৰত তেওঁলোকে আউটকামটো চায় বা তেওঁলোকৰ কেৰিয়াৰটো তাৰ ওপৰতহে ডিপেণ্ড কৰে ইনষ্টিটিউচনেল ইনচেন্টিভ ফাউণ্ডেশ্যন আৰ্কিটেকচাৰ অফ ইণ্ডিয়ান ৰিচাৰ্চ ইনষ্টিটিউট যেনেকে CSIR IIT ডিজাইন ফৰ একাডেমিক এক্সিলেঞ্চ আৰু পাব্লিক চাৰ্ভিচ তেওঁলোকক বিশেষকৈ এনেকুৱা ইনষ্টিটিউট আমাৰ একাডেমিক এক্সিলেঞ্চৰ কাৰণে বনোৱা হৈছিল নট কমাৰ্চিয়েল ট্ৰান্সলেশ্যনৰ কাৰণে এতিয়া কমাৰ্চিয়েল ট্ৰান্সলেশ্যন গতিকে কমাৰ্চ অৰিয়েণ্টেড ৰিচাৰ্চ ইয়াতে নহয় চাইনাৰ চিষ্টেম ৰিডিজাইন কৰিলে 1980 চনৰ পাছৰ পৰা গতিকে তেওঁলোকে কমাৰ্চিয়েলাইজেশ্যন বেছিকৈ হ'ব ধৰিলে এতিয়া আমি যদি হিষ্টৰিকেল ইভালুৱেশ্যনটো এই টপিকটোৰ চাওঁ তেন্তে আমি দেখিম পষ্ট ইণ্ডিপেণ্ডেন্স এৰাটোত কি আছিলে নাচেণ্ট একদম খুব সূক্ষ্ম চাইণ্টিফিক কমিউনিটি এটা এক্সিষ্ট কৰিছিলে আমাৰ ইণ্ডিয়াত যেনেকৈ ইণ্ডিয়ান চায়েন্স কংগ্ৰেছ আছিলে ঠিক তেনেদৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স আছিলে আৰু নেহৰুভিয়ান এৰা সময়ত যদি আমি চাওঁ 1947 পৰা 64 টাইমত কি কৰিলে সাইন্টিফিক পলিচি ৰিজলিউশ্যন 1958 ডিক্লেয়াৰ কৰিলে CSIR নিচিনা ইনষ্টিটিউট গঠন কৰিলে পষ্ট ষ্টেগনেশ্যন হ'ল তাৰপিছত বেছিকৈ কিহত এই সায়েন্স এণ্ড ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট হওক সাইন্টিফিক ডেভেলপমেণ্টত অকণমান ষ্টেগনেশ্যন এটা আহিল কিন্তু ইকনমিক লিবাৰেলাইজেশ্যনত 1991 পিছত লাহেকৈ আকৌ R&D পইচা খৰচ কৰিব লগা হ'ল কিন্তু কিয়নো IT আৰু ফাৰ্মা এনেকুৱা ধৰণৰ চেক্টৰ বিলাকে অকণমান আকৌ কি কৰিলে তেওঁলোক আকৌ ৰাইজ হ'ব ধৰিলে এনেকুৱা চেক্টৰ বিলাক ইণ্ডিয়াত 2000 পৰা 2010 যদি চাওঁ ৰিকগনিশ্যন অফ দা গেপ লাহেকে ইণ্ডিয়াই বুজিলে যে আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত যিমান কি কৰিব লাগে ষ্টেগনেশ্যন হৈছে খৰচ কৰিব লাগে তাতকৈ বহুত কম খৰচ কৰি আছো আমি 1%ও এতিয়ালৈকে GDP ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত খৰচ কৰা নাই সায়েন্স টেকনলজি ইনোভেশ্যন পলিচি অনা হ'ল 2013 এক্সপ্লিচিটলি কি এম কৰিলে প্ৰাইভেট চেক্টৰ ইনভেষ্টমেণ্ট বঢ়াবৰ কাৰণে এম কৰিলে যিহেতু আমাৰ প্ৰাইভেট চেক্টৰ ইনভেষ্টমেণ্ট বহুত কম 2020 চনত অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন আমাৰ ইয়াতে গঠন হ'ল এতিয়া আহিছো এই আৰ্টিকলটো লজিকেল আৰু ফিলচফিকেল বেছটো লৈ অথৰজনে এতিয়া কি কৈছে লজিক অফ দা আৰ্গুমেণ্ট এতিয়া আৰ্টিকলটো চেন্ট্ৰেল লজিকটো কি হয় path dependency choices made in the formative years of the both nation created this institutional pathway ইণ্ডিয়াৰ যিটো পাথ হয় এতিয়া ইণ্ডিয়াৰ পাথটো যে সায়েন্স এণ্ড টেকনলজিত হ'ল ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত এতিয়া ড্ৰিভেন বাই ষ্টেট লেড আছিল আমি কিহত ইম্পৰ্ট সাবষ্টিটিউশন ফিলচফিটোত গুৰুত্ব দিছিলো build a powerful R&D apparatus for strategic sector ডিফেন্সৰ কাৰণে মিলিটাৰী কাৰণে আমি কি ষ্টেট লেড আমি ইনিচিয়েটিভ লৈছিলো চাইনাৰ পাথটো কিন্তু 80 পৰা 1980 পৰা তেওঁলোকে চেঞ্জ কৰিলে আৰু কি হলে তেওঁলোকে কমাৰ্চিয়েল কম্পিটিশন গ্লোবেল ট্ৰেড মাৰ্কেটত তেওঁলোকে সোমাব ধৰিলে গতিকে তেওঁলোকে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো শিফট তেনেকুৱা ধৰণে কৰিলে ফিলচফিকেল ফাউণ্ডেশ্যন অফ নেহৰুভিয়ান মডেলটো ৰুটেড ক'ত আছে ফেবিয়ান ছচিয়েলিষ্ট ফিলচফিটোত আছে ষ্টেটৰ প্ৰাইমেৰী এজেণ্ট অফ ডেভেলপমেণ্ট আৰু মডাৰ্ণাইজেশ্যন বুলি কোৱা গৈছে গতিকে ইনভেষ্টমেণ্ট ষ্টেটে যে কৰে সেই কথাষাৰ ইয়াতে কি কৰা গৈছে এই ফেবিয়ান ছচিয়েলিষ্ট ফিলচফিটোৰ দ্বাৰা এটা সাবষ্টেন্স কৰা গৈছে ডেনজিষ্ট যি চাইনাৰ মডেল হয় 1986 পৰা আহিছে ৰুটেড ইন এ প্ৰেগমেটিক ষ্টেট কেপিটেলিষ্ট ফিলচফি গতিকে তেওঁলোকে মাৰ্কেটাইজেশ্যনৰ কথা ক'ব মানে কমাৰ্চিয়েলাইজেশ্যনৰ কথা ক'ব মাৰ্কেটৰ কথা বেছিকৈ কি কৰিব তাৰ ওপৰত বেছ কৰি বস্তু ইনোভেশ্যন কৰিব উইনিং এ গ্লোবেল মাৰ্কেট ফিলচফি শিফটেড ফ্ৰম সায়েন্স ফৰ ডেভেলপমেণ্ট টু সায়েন্স ফৰ কম্পিটিশ্যন তেওঁলোকে যিহেতু কম্পিটিশ্যনত খুব এতিয়া গুৰুত্ব দিয়ে এতিয়া মাল্টি ডাইমেনশ্যনেল এনালাইচিছ যদি আমি এই টপিকটো কৰো তেতিয়া সোসাইটিত কি হ'ব এনেকুৱা ধৰণৰ জব ক্ৰিয়েচন হ'ব বহুত হাই স্কিল জব ক্ৰিয়েচন হ'ব যদিহে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত আমাৰ বেছিকৈ গুৰুত্ব দিয়ে একেটা সময়তে ইনইকুৱেলিটিটো আহিব যেহেতু এইটো অকণমান ইলিট বা আৰবান চেন্ট্ৰিক কাম হয় গতিকে বেলেগ যিসকল বাহিৰত থাকি যাব তেওঁলোকৰ কি হ'ব মাজত ইনইকুৱেলিটি এটা আহিব পলিটিকেল R&Dটো কি কম্পনেন্ট অফ নেশ্যনেল পাৱাৰ এতিয়া এখন কান্ট্ৰি R&Dত যদি বেছি পইচা খৰচ কৰে ইনভেষ্টমেণ্ট যদি বেছি কৰে তেতিয়া টেকনলজিকেলিও কি হয় এডভান্টেজিয়াছ পজিশ্যন এটাত থাকে গতিকে নেশ্যনেলি ষ্ট্ৰং হয় ঠিক তেনেদৰে লিগেল আৰ্কিটেকচাৰ অফ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটটো কিন্তু ইয়াতে ক্ৰিটিকেল বহুত ইম্পৰ্টেণ্ট হয় বুলি কৈছে প্ৰেডিক্টেবল আৰু ষ্ট্ৰং IP লজ আৰ এছেঞ্চিয়েল ফৰ ইনচেন্টিভাইজ
পাব্লিক R&D ইনভেষ্টমেণ্ট ঠিক তেনেদৰে এথিকেল আছে ইণ্টাৰনেশ্যনেলি ডাইৰেক্ট ষ্টৰি অফ টু কম্পিটিং মডেলছ অফ ডেভেলপমেণ্ট এণ্ড নেশ্যনেল পাৱাৰ ঠিক তেনেদৰে ইকনমিক যদি চাওঁ most direct dimension ইকনমিৰ পৰাই আহে হায়াৰ প্ৰাইভেট চেক্টৰ R&D যদি স্পেণ্ড কৰা হয় কোৰিলেটেড উইথ হায়াৰ প্ৰডাক্টিভিটি মোৰ পেটেন্ট ষ্ট্ৰং ইকনমিক গ্ৰোথ এতিয়া গতিকে প্ৰাইভেট চেক্টৰ ইনভেষ্টমেণ্টটো খুবেই এতিয়া জৰুৰী হৈ পৰিছে ইণ্ডিয়াৰ কাৰণেও এতিয়া ইয়াতে লিংকেজেছ যি আছে NCERT কি চেপ্টাৰ লগত এই আৰ্টিকলটো জড়িত ঠিক তেনেদৰে UPSC চিলেবাছটো ইয়াতে মেনশ্যন কৰি থোৱা আছে আৰু লগতে এইটো APSC ফালৰ পৰা চেমিয়ে হয় এতিয়া আহিছো ইয়াৰ ৱে ফৰৱাৰ্ড বা সলিউশনটো লৈ প্ৰথম সলিউশনটো ষ্ট্ৰেংথেন কৰিব লাগিব অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন উইথ জেনুইন অটনমি দিব লাগিব বিউৰোক্ৰেটছ সকলে ইয়াত এণ্টাৰফেয়াৰ কৰিব নালাগিব ফাণ্ড বেছিকৈ দিব লাগিব ৰিফৰ্ম ইনষ্টিটিউচনেল ইনচেন্টিভছ এতিয়া ইনষ্টিটিউচন যি আছে আমাৰ ৰিচাৰ্চৰ কাৰণে মেইনলি CSIR হৈ গ'ল IIT হৈ গ'ল এনেকুৱা ধৰণৰ ইনষ্টিটিউট বিলাকক আমি ৰিফৰ্ম কৰিব লাগিব কেৰিয়াৰ প্ৰগ্ৰেছটো এতিয়া কিহৰ ওপৰত প্ৰডাক্টিভিটি আউটপুটৰ ওপৰত দিব লাগিব ঠিক তেনেদৰে ক্ৰিয়েট পেটেন্ট ডিপ টেক কেপিটেল ৰিভাইটেলাইজ R&D ইন মেনুফেকচাৰ এতিয়া মেনুফেকচাৰিং চেক্টৰটো ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টটো আমি ৰিভাইটেলাইজ কৰিব লাগিব অকল ষ্ট্ৰেটেজিক যি ইম্পৰ্টেণ্ট সেইকেইটা চেক্টৰ ৰাখি থলে নহব ফ'কাছ অন ফাউণ্ডেশ্যনেল চায়েন্স ঠিক তেনেদৰে বিল্ড এ ট্ৰান্সলেশ্যনেল ইকনমি এতিয়া মুভ বিয়ণ্ড জাষ্ট ফাণ্ডিং ৰিচাৰ্চ ইনভেষ্ট ইন এ নেটৱৰ্ক অফ টেকনলজি ট্ৰান্সফাৰ অফিচেছ এনেকুৱা এইকেইটা হৈছে আমাৰ এই টপিকটোৰ সলিউশন এতিয়া ইয়াতে আমাৰ PYQ দিয়া আছে এই টপিকটোৰ লগত ৰিলেটেড UPSCৰ এতিয়া আহিছো আমি নেক্সট আৰ্টিকলটোলৈ নেক্সট আৰ্টিকলটো হৈছে ক্লাইমেট উইদাউট দ্য হাংগাৰ উইদিন এতিয়া যি ক্লাইমেট চেঞ্জৰ যিটো ফেনমেনা হয় সেই ফেনমেনাটো কোনো ডিনাই কৰিব নোৱাৰে এতিয়া ইয়াতে অথৰজনে মেনশ্যন কৰিছে যে ক্লাইমেট চেঞ্জৰ কাৰণে আমি বৰ্তমান যি সামিট কৰিছো বা এগ্ৰিমেণ্ট কৰিছো বা যেনেকুৱা ধৰণৰ ষ্টেপ লৈছো সেই ষ্টেপবিলাক কিন্তু ইনাফ নহয় এইটো ৰুট ক'ত হৈ আছে ৰুট কজেছটো ইগ' ইয়াতে ইগ'ৰ মানে কি বুলি কৈছে মানুহৰ যিটো কনজিউমাৰিষ্ট আমাৰ টেন্ডেঞ্চি হয় আমি খুব গ্ৰিডি কিবা এটা বস্তু পোৱাৰ পিছত আমাক বহুত বস্তু প্ৰয়োজন হয় গতিকে এনেকুৱা ধৰণৰ আমি যে এনক্ৰচমেণ্ট কৰো প্ৰত্যেকটো জেগা যেনেকৈ ফৰেষ্টৰ কাৰণে যদি কিবা জেগা থাকে এনিমেলছ স্পেচিছবোৰৰ কাৰণে যি জেগা হয় আমি লাহে লাহে কি কৰিব ধৰিছো আমি নিজে কনজিউমাৰিষ্ট টেন্ডেঞ্চিটোৰ কাৰণে তেওঁলোকৰ পৰা কাঢ়ি ল'ব ধৰিছো এতিয়া গতিকে আমাৰ সাইকোলজিটোহে ইয়াৰ কি হ'ব ৰুট কজ হ'ব আমি এতিয়া কি কৰিব নোৱাৰো অকল পলিটিচিয়ান হওক মিডিয়া এনেকুৱা ধৰণৰ বা যিকোনো ধৰণৰ এটা সংস্থাক আমি কি কৰিব নোৱাৰো বা প্ৰাইভেট ডাঙৰ ডাঙৰ যি ফাৰ্ম তেওঁলোকক অকল কি কৰিব নোৱাৰো ব্লেম কৰিব নোৱাৰো যে ক্লাইমেট চেঞ্জ তেওঁলোকৰ কাৰণে হৈছে একচুৱেলি এইটো হিউমেনৰ যিটো বিহেভিয়াৰ হয় আমাৰ যে ডিপ ৰুটেড আমি নিজক কি কৰিব লাগিব ৰিফৰ্ম কৰিব লাগিব যদিহে আমি ক্লাইমেট চেঞ্জটো কৰো বুলি ভাবো ক্লাইমেট চেঞ্জটো যদি আমি কাৰ্ভ কৰো বুলি ভাবো এই কথাবোৰকে ইয়াতে আৰ্টিকলটোত মেনশ্যন কৰিলে অথৰজনে কৰিছে ইয়াতে আমাক কি টাৰ্মছ দিয়া আছে লগতে এক্সপ্লেনেশ্যন ইয়াতে এই আৰ্টিকলটোত ইগ'ৰ যিটো কনটেক্সট হয় ইয়াতে নট মেয়াৰলি ভেনিটি বাট দ্য সাইকোলজিকেল কনষ্ট্ৰাক্ট অফ এ ছেপাৰেট চেল্ফ দ্য আই ছিক চিকিউৰিটি এক্সপানশ্যন ভেলিডেশ্যন থ্ৰু এক্সটাৰ্নেল একুমুলেশ্যন এতিয়া এই ইগ'ৰ ফলতে কি হৈ আছে আমাৰ যি ৱাৰবোৰ হৈ আছে ইউক্ৰেইনৰ ৱাৰ হওক ৰাছিয়াৰ ৱাৰ হওক এনেকুৱা ধৰণৰ ইগ'ৰ কাৰণে অনলি হৈছে সেই কথাষাৰ কোনে এই আৰ্টিকলটোত মেনশ্যন কৰিছে এতিয়া কি পইণ্টছ আৰু ছাপৰ্টিং এভিডেন্সত ডেটা অন এস্কেলেটিং ক্ৰাইচিছ তেওঁ ডেটা কিছুমান প্ৰভাইড কৰিছে CSA report to establish severity extreme weather on 99% of the days in 2025 কিমান 99% days বুলি কৈছে over 4400 death হৈছে ঠিক তেনেদৰে crop destruction হৈছে climate change হোৱাৰ ফলত আৰু breach of 7 planetary boundaries এতিয়া 9টা planetary boundaries আছে এতিয়া planetary boundary মানে কি এটা ফ্ৰেমৱৰ্ক হয় য'ত আইডেন্টিফাই কৰা আছে 9টা ক্ৰিটিকেল কি হয় আৰ্থ চিষ্টেম প্ৰসেছ যেনেকৈ ক্লাইমেট চেঞ্জ হৈ গ'ল বায়োডাইভাৰ্চিটি লছ উইথ ডেফিনিট থ্ৰেছহল্ড এতিয়া 9টা এনেকুৱা চিষ্টেম আছে বনাই থোৱা আছে ফ্ৰেমৱৰ্ক যে তাত ডেফিনিট থ্ৰেছহল্ড আছে আৰু এনেকুৱা ধৰণৰ প্লেনেটাৰী বাউণ্ডাৰী কিন্তু 7টাৰ এতিয়ালৈকে পাৰ হৈ গৈছে তাৰমানে যেতিয়া এনেকুৱা থ্ৰেছহল্ডটো পাৰ হৈ যায় তাৰপিছত ৰিভাইভ কৰাটো মানে বহুত বেছি নিয়াৰ টু ইম্পচিবল হয় গতিকে এতিয়া আমি এটা এনেকুৱা ধৰণৰ ক্ৰাইচিছ চিটুৱেশ্যনত আহিছো ঠিক তেনেদৰে নেক্সটটোত কৈছে যে কমফৰ্টেবল ডায়গনচিছ ভাৰ্চেছ আনকমফৰ্টেবল ডায়গনচিছৰ কথা কৈছে
কন্ট্ৰাষ্ট কৰিছে পপুলাৰ নেৰেটিভ যে ব্লেম আমি যদি অকল মিডিয়া পলিটিচিয়ান আৰু কোঅপাৰেটিভ কি কৰ্পৰেশ্যনক দিলে নহব these entities are merely mirrors reflect the preference and engagement of the public এই ইনষ্টিটিউচন বিলাক একচুৱেলি আমাৰ মানুহৰ আমাৰ প্ৰতিচ্ছবি হয় আমি যেনেকুৱা ধৰণৰ মানে কি কৰিম বিহেভিয়াৰ কৰিম ইয়াতো সেইটোৱে প্ৰকাশ পাব ইগ' ইজ দ্য ইঞ্জিন এতিয়া ইগ'কে ইঞ্জিন বুলি কৈছে যুদ্ধ এখনৰ কাৰণে ইগ' দৰকাৰ হয় মানুহৰ আমাৰ ইগ'টোৰ কাৰণে কি কৰি আছো আমি ডেষ্ট্ৰাকশ্যন কৰি আছো প্ৰত্যেকটো বস্তুক আমি ইনচাফিচিয়েণ্ট বুলি ভাবো ইগ' অভাৰ বডি ঠিক তেনেদৰে এইকেইটা কি আছিলে কি পইণ্টছ আছিলে টপিকটোৰ লগত ৰিলেটেড আমি এতিয়া হিষ্টৰিকেল ইভলিউচনটো যদি চাওঁ তেন্তে প্ৰি 1970 আগত এৰা অফ চাইলেণ্ট এক্সপ্লৰেশ্যন তেতিয়া অকল গ্ৰথৰ কথা চিন্তা কৰিছিল ইমান বেছি পৰিৱেশৰ কথা কোনো চিন্তাও কৰা নাছিল ঠিক তেনেদৰে 70ৰ পৰা 80ৰ ভিতৰত যদি আমি চাওঁ ইমাৰ্জেঞ্চ অফ গ্ল'বেল কনচিয়াছনেছ লাহেকৈ মানুহৰ মাজত কি হ'ল কনচিয়াছনেছ এটা আহিল আৰু তেতিয়া 1972ত আমাৰ যি ষ্টকহোম কনফাৰেন্স হয় ষ্টকহোম কনফাৰেন্সত তাত কোৱা গ'ল যে কেনেকুৱা ধৰণে ক্লাইমেটটো চেঞ্জ হ'ব ধৰিছে ঠিক তেনেদৰে ব্ৰুনলেণ্ড কমিশ্যন ৰিপৰ্ট আহিলে আৰু 90ৰ পৰা 2000ৰ ভিতৰত যদি চাওঁ ইনষ্টিটিউচনেলাইজেশ্যন এণ্ড ডেডলক হ'ব ধৰিলে 1992ত ইম্পৰ্টেণ্ট ৰিঅ'ডা সামিট আহিলে তাত UNFCCC আহিলে কিয়োটো প্ৰট'কল আহিছে কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি এইবিলাকৰ দ্বাৰা কি হ'ল আমাৰ এনভাইৰনমেণ্টৰ ওপৰত কাম কৰিবৰ কাৰণে কিছুমান এগ্ৰিমেণ্ট লৈ আহিলে 10ৰ পৰা 20ৰ ভিতৰত এৰা অফ ইনকনভেনিয়েণ্ট এভিডেন্স এতিয়া ইয়াতে কি হ'ল এভিডেন্স আহিলে IPCC ৰিপৰ্ট আহিলে 2015 চনত আমি পেৰিছ এগ্ৰিমেণ্ট কৰিলো ঠিক তেনেদৰে এতিয়া প্ৰেজেন্ট যদি চাওঁ এতিয়া আৰ্টিকলটোত কৈছে যে সাইকোলজিকেল টাৰ্ণ আমি এতিয়া কি কৰিব লাগিব contemporary evolution move beyond asking how do we fix the system to why are we humans failing to respond to the clearest warning in human history আমি জানো যে ক্লাইমেট চেঞ্জটো বহুত বেছি চিৰিয়াছ এটা থ্ৰেট হয় এই থ্ৰেটটো আমি হিউমেনে কিয় এতিয়ালৈকে কাৰ্ভ কৰিব পৰা নাই কাৰণ আমাৰ নিজৰ মাজৰ বিহেভিয়াৰটোৱে আমি চেঞ্জ কৰিব যদি নোৱাৰো তেন্তে আমি কেনেকুৱা কাৰ্ভ কৰিব পাৰিম সেই আৰ্টিকলটোত এইটোকে মেনশ্যন কৰিলে ইয়াৰে লজিকেল আৰু ফিলচফিকেল বেছটো যদি চাওঁ অথৰজনে আণ্ডাৰলাইং লজিকত কি কৈছে causality that move inwards external phenomena climate change are aggregated outcome of internal states এটা ইগো ড্ৰিভেন চইচ আমাৰ ইগো ড্ৰিভেন কামবোৰৰ কাৰণে ক্লাইমেট চেঞ্জ হৈছে বুলি ইয়াতে আৰ্টিকলটোত উল্লেখ কৰিছে সাইকোলজিকেল ইনসাফিচিয়েন্সি আমাৰ সাইকোলজিকেল ইনসাফিচিয়েন্সি কম্পালসিভ কনজাম্পশন আমি কেনেকুৱা কনজাম্পশন কৰো কম্পালসিভ আমাৰ দৰকাৰ নহলেও আমি কি কৰি থাকো বস্তুবোৰ একুৱায়াৰ কৰি গৈ থাকো আৰু তাৰ ফলত এনভাইৰনমেন্টেল ডিগ্ৰেডেশ্যন হৈছে আমি বেলেগ স্পেচিছৰ কথা নাভাবো যে প্লানেটখন অকল হিউমেন চেন্ট্ৰিকে যে নহয় প্ৰত্যেকটো স্পেচিছৰে ইয়াত অধিকাৰ আছে প্ৰত্যেকটো বস্তুৰে থাকিবৰ কাৰণে তেওঁলোকৰ জেগাবোৰকো আমি যে লৈ লৈছো সেই কথাষাৰো ইয়াতে মেনশ্যন কৰিছে এতিয়া এজাম্পচনত কি কৈছে হিউমেন বিহেভিয়াৰ সিগনিফিকেন্টলি ড্ৰিভেন বাই আনকনচিয়াছ সাইকোলজিকেল ফৰ্চেছ ঠিক তেনেদৰে মডাৰ্ণ কনজিউমাৰিষ্ট আইডেন্টিটি কনষ্ট্ৰাক্ট এম এট ফাইলিং এ প্ৰি এক্সিষ্টিং ইণ্টাৰনেল ভইড ঠিক তেনেদৰে কালেক্টিভ হিউমেন যি সাইকোলজি হয় সেইটোৱে প্ৰাইমেৰী ৰেডাৰ দেন ছেকেণ্ডাৰী ভেৰিয়েবল ইন দ্য ক্লাইমেট ইকুৱেশ্যন এতিয়া আমাৰ এই প্ৰাইমেৰী একচুৱেলি আমাৰ হিউমেন যি সাইকোলজি আমাৰ কনজিউমাৰিষ্ট নেচাৰ ইগ' যি সেইটোৱে ক্লাইমেট চেঞ্জৰ প্ৰাইমেৰী ৰিজন বুলি অথৰজনে উল্লেখ কৰিছে এতিয়া ফিলচফিকেল ফাউণ্ডেশ্যন ইষ্টাৰ্ণ ফিলচফি যদি চাওঁ এডবৈত বেদান্ত বা বুদ্ধিজম ইয়াতে কনচেপ্ট ইগ'ৰ কথা কি কোৱা গৈছে ইয়াতে কৈছে যে causes of suffering কি হয় দুখা and blinds one to interconnectedness is central ইগ'ক কেনেকে ইলাষ্ট্ৰেট কৰিছে ইগয়ে কি কৰে সাফাৰিং আনি দিয়ে আৰু এই সাফাৰিংটো দুখ আনি দিয়ে তাৰমানে সেই দুখটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ সলিউশনটো কি ডিকনষ্ট্ৰাক্টিং দা ইগ'ক আমি আঁতৰাই পেলাব লাগিব ঠিক তেনেদৰে আমি এতিয়া কি কৰিব লাগিব আমি এনভাইৰনমেন্ট যদি ক্লাইমেট চেঞ্জক আমি কাৰ্ভ কৰিব হয় তেন্তে আমাৰ ইয়াতো ইগ'টো নাইকিয়া কৰিব লাগিব তেতিয়াহে আমাৰ সাফাৰিংটো নাইকিয়া হ'ব ঠিক তেনেদৰে মাল্টি ডাইমেনশ্যনেল এনালাইচিছত ইয়াত ছ'চিয়েল ক্ষেত্ৰত কি কৈছে কনজিউমাৰিজম এজ ছ'চিয়েল আইডেন্টিটি এতিয়া ছ'চিয়েল আইডেন্টিটি এনেকুৱা ধৰণৰ হৈ গৈছে যে আমাৰ ওচৰত যিমান ঘৰ ডাঙৰ হ'ব দামী গাড়ী থাকিব এনেকুৱা ধৰণৰ যি আইডেন্টিটি সেইবোৰ কি বুলি কৈছে কনজিউমাৰিজম সেই যিবিলাক আমাৰ এক্টিভিটি সেইটো এতিয়া ছ'চিয়েল আইডেন্টিটি বুলি মানুহে ভাবিব লৈছে ঠিক তেনেদৰে পলিটিকেল ভোটাৰ প্ৰিফাৰেঞ্চ এতিয়া পলিটিচিয়ানছ বিলাকে ক'ব নোৱাৰে আপোনালোকে এইটো নিকিনিব সেইটো নিকিনিব কাৰণ তেওঁলোকক হয়তো ইলেকশ্যনত হাৰি যাব পাৰে ঠিক তেনেদৰে ৰাইট বেছড এপ্ৰচ লিগেলত কি বুলি কৈছে ফ'কাছ এখন ৰাইটৰ ওপৰত গুৰুত্ব দিয়ে বৰ্তমান ৰাইট টু হেল্ডি এনভাইৰনমেণ্ট
আৰ্টিকলটোৱে সাজেষ্ট কৰিছিলে উই নিড টু মুভ টু ফ্ৰেমৱৰ্ক অফ ডিউটিজ। এতিয়া এনভাইৰনমেণ্ট ঠিক কৰাটো আমাৰ ডিউটি হ'ব লাগে, ৰাইট হ'ব নালাগে যে আমি এইটো কৰিম এইটো আমাৰ ৰাইট হয়, কিন্তু আমি একচুৱেলি কিহলে মুভ কৰিব লাগে, ডিউটিৰ ওপৰলৈ। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল যদি চাওঁ কমন বাট ডিফাৰেঞ্চিয়েটেড ৰেছপনচিবিলিটিৰ ওপৰত এতিয়া প্ৰত্যেকখন কাণ্ট্ৰিয়ে গুৰুত্ব দিব লাগিব। যদিও এতিয়া কিন্তু ক্লাইমেট চেঞ্জৰ কাৰণে কোনে বেছিকৈ চাফাৰ কৰিব লগা হৈছে, যিসকল কাণ্ট্ৰি কন্ট্ৰিবিউশন খুব কম আছিল সেই কাণ্ট্ৰি বিলাকে, গতিকে কমন বাট ডিফাৰেঞ্চিয়েট ৰেছপনচিবল কৰিব লাগিব, এইটো নিভাব লাগিব। ঠিক তেনেদৰে ইকনমিক জিডিপি এজ এ ফ্লট মেট্ৰিক। এতিয়া ইকনমিক কৈছে যে জিডিপি অকল গ্ৰ' হলে যে কোনোবা এখন কাণ্ট্ৰি কি হয়, কোনোবা এখন কাণ্ট্ৰি যে গ্ৰ' হয় সেই কথাষাৰ নহয়, সেইটো এতিয়া ফ্লট মেট্ৰিক হ'ব লাগে। আৰু বেলেগ বেলেগ যি ধৰণৰ যেনেকে ক্লাইমেটক কেনেকে প্ৰটেকশ্যন কৰিব পাৰিছে, হিউমেনিটি, এনেকুৱা ধৰণৰ কি পেৰামিটাৰ্ছ কিছুমানো থাকিব লাগে। ইয়াতে NCERT টপিকটোৰ লগত জড়িত এই আৰ্টিকলটোৰ লগত জড়িত টপিক আমাৰ মেনশ্যন কৰি থোৱা আছে, ঠিক তেনেদৰে UPSC চিলেবাছটো ইয়াতে মেনশ্যন কৰা আছে। এতিয়া ৱে ফৰৱাৰ্ডত কি আহিছে, ফষ্টাৰ এ কালচাৰেল শিফ্ট। আমি কালচাৰেল শিফ্ট এটা কিহত গুৰুত্ব দিব লাগিব এতিয়া, গভৰ্ণমেণ্ট এলং উইথ চিভিল ছচাইটি এডভাৰ্টলি প্ৰমোট কালচাৰ অফ চাফিচিয়েঞ্চি অভাৰ এক্সেছ। আমি যে চাফিচিয়েণ্ট হয়, কণ্টেইনমেণ্ট, ছেটিছফেকশ্যন, এনেকুৱা ধৰণৰ কালচাৰ এটালৈ আমি কি কৰিব লাগিব, শিফ্ট কৰিব লাগিব। মৰেল এডুকেশ্যনত গুৰুত্ব দিব লাগিব। এনভাইৰনমেণ্টটোক অকল চায়েন্স হিচাপে চালে নহ'ব, মৰেল এডুকেশ্যন হিচাপে চাব লাগিব। পাব্লিক কেম্পেইন কৰিব লাগিব। ঠিক তেনেদৰে ৰিডিফাইন ইকনমিক প্ৰগ্ৰেছ। ইকনমিক প্ৰগ্ৰেছটো অকল জিডিপিৰ ওপৰত বেছ কৰি চালেই নহ'ব, আৰু বাকী ফেক্টৰ্ছ বিলাকো ইনক্লুড কৰিব লাগে। পলিচি ফৰ মিনিমেলিজম, প্ৰগ্ৰেছিভ কনজাম্পশ্যন টেক্স, লাক্সাৰী গুডছৰ ওপৰত খুব বেছিকৈ টেক্স ল'ব লাগে। ৰেষ্ট্ৰিক্ট এডভাৰটাইজিং, এতিয়া কিছুমান এনেকুৱা ধৰণৰ এডভাৰটাইজ যিয়ে পৰিৱেশক হাৰ্ম কৰে, চিলড্ৰেনক অভাৰ কনজিউমাৰিজ টেণ্ডেঞ্চি এটালৈ লৈ যায়, সেই এডভাৰটাইজ বিলাকক ৰেষ্ট্ৰিক্ট কৰিব লাগে। ছাপৰ্ট চাৰ্কুলাৰ ইকনমি, আমি কিহত গুৰুত্ব দিব লাগে, ৰিপেয়াৰ, ৰিইউজ, শ্বেয়াৰিং অভাৰ ওনাৰশ্বিপ, এনেকুৱা ধৰণৰ ইকনমিটোত আমি বেছি গুৰুত্ব দিব লাগে। পলিটিকেল আৰু মিডিয়া একাউণ্টেবিলিটি, পলিটিকেল পাৰ্টি বিলাককে হওক বা পলিটিকেল যি গভৰ্ণমেণ্ট যোনে চলাই আছে তেওঁলোকক একাউণ্টেবল কৰিব লাগে, লগতে মিডিয়াক একাউণ্টেবল কৰিব লাগে। ইয়াতে UPSC চিলেবাছ UPSC PYQ আমাৰ মেনশ্যন কৰি থোৱা আছে টপিকটোৰ লগত ৰিলেটেড। এতিয়া আহোঁ আমাৰ নেক্সট আৰ্টিকলটোলৈ। সেই আৰ্টিকলটো হৈছে এনাৰ্জি শ্বক অফ 2020 মাষ্ট ট্ৰিগাৰ এ থৰিয়াম ৰিভলিউশ্যন ইণ্ডিয়া। ইয়াত অথৰজনে উল্লেখ কৰিছে যে যেতিয়াই আমাৰ এনাৰ্জি শ্বক হয় বিভিন্ন সময়ত, তেতিয়াহে ইণ্ডিয়াই কিহৰ কথা ভাবে, এনাৰ্জি ছেল্ফ চাফিচিয়েঞ্চি, আত্মনিৰ্ভৰতাৰ কথা ভাবে আৰু কাম কৰিব বিচাৰে। বাকী সময়ত যদিও প্লান বনাই থয়, সেই প্লানটো কিন্তু এক্সিকিউট নহয়। অথৰজনে ইয়াতে মেনশ্যন কৰিছে যে তেওঁ নিজেও কিছুমান প্লানৰ লগত তেওঁ জড়িত হৈ আছিল বহুত আগতে, যি নেকি কথা পতা হৈছিল 2000 চনতে, দেন 2013-14, কিন্তু সেই তেনেকুৱা ধৰণৰ প্লানবিলাক য'ত নেকি থৰিয়ামক কি কৰিব, থৰিয়ামটো যিহেতু আমাৰ ইণ্ডিয়াত এবাণ্ডেণ্ট হয়, ইয়াক কি কৰিব লাগে, অকণমান এডভান্স টেকনলজি দৰকাৰ হয়, যাৰ ফলত আমি ইলেক্ট্ৰিচিটিলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কিন্তু এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰ এতিয়ালৈকে ইমপ্লিমেণ্টেশ্যন আমাৰ ইণ্ডিয়াত কৰিব পৰা নাই, সেই কথাবোৰকে ইয়াতে অথৰজনে উল্লেখ কৰিছে। কিন্তু যি গ্ল'বেল এনাৰ্জি শ্বক হয়, সেইটো শ্বকটোতো আমাৰ কি হয়, বাৰে বাৰে হৈ আছে, তাৰপিছতো শিক্ষাটো আমি ভালকে ল'ব পৰা নাই। এতিয়া ইয়াতে কি টাৰ্মছ উল্লেখ আছে, আৰু মই আহিছো এতিয়া ইয়াৰ কোৰ থেচিছটোলৈ, মেইন থেচিছটোলৈ। ফিউচাৰ এনাৰ্জি শ্বক, যেনেকৈ LPG হৈ গ'ল, LNG হৈ গ'ল, কোল হৈ গ'ল, ই কি কৰে, এক্সপ'জ কৰে ইণ্ডিয়াৰ ভালনাৰেবিলিটি, যিহেতু আমি ইম্পৰ্ট ডিপেণ্ডেণ্ট কাণ্ট্ৰি হয়। ইণ্ডিয়া হেজ লং ৰিকগনাইজ থৰিয়াম এজ এ ইউনিক ষ্ট্ৰেটেজিক এছেট। আমি বহুত আগতেই গম পালো বা ৰিকগনাইজ কৰিলো যে থৰিয়ামটো আমাৰ ষ্ট্ৰেটেজিক ইউনিক এছেট হয়, কিন্তু ফেইল টু ইণ্ডাষ্ট্ৰিয়েলাইজ ইট, এতিয়ালৈকে আমি ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিব পৰা নাই, বিভিন্ন ধৰণৰ ব্লেম বিভিন্ন সময়ত কৰি পানি, যে এনেকুৱা আমাৰ এডভান্স টেকনলজি নাই, কমপ্লেক্স হয়, এটচেট্ৰা এটচেট্ৰা। ষ্ট্ৰাকচাৰেল ভালনাৰেবিলিটি অফ ইণ্ডিয়াছ এনাৰ্জি চিষ্টেম। এতিয়া হাউচ হোল্ড হওক, স্মল বিজনেছ হওক, ক্ৰিটিকেল চাৰ্ভিচ হওক, এইবিলাকে কিহৰ ওপৰত হেভিলি ডিপেণ্ড হৈ আছে, ইম্পৰ্ট ফিউৱেলছৰ ওপৰত, স্পেচিয়েলি LPG, LNG। কোল ষ্টিল ডমিনেট কৰে ইলেক্ট্ৰিচিটি জেনেৰেশ্যনত, কিন্তু ডমেষ্টিক কোল হেজ ইকুৱেল এণ্ড লজিষ্টিক প্ৰব্লেম। ঠিক তেনেদৰে গেছ বেছ পাৱাৰ ফাৰ্টিলাইজাৰ ইউনিটছ আৰ টাইড টু ভলেটাইল গ্ল'বেল LNG মাৰ্কেট। ইমান এনেকুৱা ধৰণৰ প্ৰব্লেম হোৱাৰ ফলত আমি এতিয়া কি কৰিব লাগে, থৰিয়ামলৈ আমি শ্বিফ্ট হ'ব পাৰিব লাগিছিল। নিউক্লিয়াৰ পাৱাৰ কেপাচিটি ৰিমেইনছ মডেষ্ট।
নিউক্লিয়াৰ পাৱাৰ কেপাচিটিও এতিয়া মডেষ্ট ৰূপতে আছে ইউৰেনিয়াম ইম্পৰ্টছ ক্ৰিয়েটছ নিউ ডিপেণ্ডেঞ্চি ইউৰেনিয়াম যদি ইম্পৰ্ট কৰোঁ তাই নতুন এটা ডিপেণ্ডেঞ্চি এটা আকৌ কালচাৰ এটা আহি যাব ঠিক তেনেদৰে থৰিয়াম এণ্ডমেণ্ট এজ আণ্ডাৰ ইউটিলাইজেশ্যন এই থৰিয়াম আমাৰ বহুত বেছি আছে আমাৰ যি কি কৈছে ওৱান অফ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট থৰিয়াম ৰিজাৰ্ভ হয় কিন্তু এইটো ট্ৰান্সলেট কৰিব পৰা নাই আমি বৰ্তমানলৈকে লাৰ্জ স্কেলত কি লাৰ্জ স্কেল পাৱাৰ হিচাপে 3G ষ্টেজ প্ৰগ্ৰেম আছিল আমাৰ ডিজাইন কৰা হৈছিল প্ৰিচাইজলি কি কৰিব কনভাৰ্ট এই ৰিচোৰ্চেছটো লং টাৰ্ম এনাৰ্জিলৈ Yet progress is slow আৰু largely defined to pilot and experimental progress. ইয়াত সেই কথাষাৰকে বাৰে বাৰে উল্লেখ কৰিছে মিছ ষ্ট্ৰেটেজিক অপৰচুনিটি আৰু মাল্টিপল যি মুভমেণ্টছ হয় নিউক্লিয়াৰ এগ্ৰিমেণ্টছ হৈছে বিভিন্ন ধৰণৰ কাণ্ট্ৰিৰ লগত ৰাছিয়াৰ লগত চাইনাৰ লগত এনেকুৱা ধৰণৰ এগ্ৰিমেণ্ট হোৱাৰ পাছতো আমি কৰিব পৰা নাই থৰিয়াম ইউজ কৰিব পৰা নাই ৰিপিটেড ডিলে হৈ থাকে প্ৰজেক্টছ বিলাকত need for paradigm shift এতিয়া আৰ্গুমেণ্টটো কি কৈছে অথৰজনে থৰিয়াম cannot remain a long term research project it must be treated as a urgent national mission like space or missile এতিয়া ইয়াতে historical evaluation যদি আমি চাওঁ প্ৰথমে কি ক'ব discover of monazite sands along with India's coast in the early 20th century highlight thorium potential কেতিয়া highlight কৰা হৈছে early 20th century যে আমাৰ ইণ্ডিয়াত বহুত বেছি abundant তালিকাত কি আছে thorium আছে emergence of the three stage program সেই সময়তে construct PHWR Tarapur Rajasthan ইয়াতে emergence establish কৰিলে development first breeder technology to multiple fissile material ঠিক তেনেদৰে long term plan আনিলে use thorium in breeder or advanced reactor to produce E230 and move to a largely indigenous fuel cycle এই post 2005 nuclear operation India US or civil nuclear agreement হল related agreements with NSG countries open access to import uranium and thorium sector in foreign sector sorry ঠিক তেনেদৰে ৰিনিউৱেবল এৰা এটা আহিলে আমাৰ ৰিনিউৱেবল এনাৰ্জিত আমি গুৰুত্ব দিলো 2010 চনৰ পৰা সোলাৰ হওক উইণ্ড হওক এনেকুৱা ধৰণৰ পাৱাৰ আনিবৰ কাৰণে কণ্টেম্পৰাৰী যদি আমি চাওঁ এতিয়া গ্লোবেল প্ৰাইচটো কেনেকুৱা মাৰ্কেটটো বহুত ভলেটাইল হৈছে এনাৰ্জি আমাৰ ক্ৰাইচিছ আমি দেখিব পাইছো ইয়াৰ ফলত আমি এতিয়া শিফট কৰিব লাগে যে থৰিয়ামৰ পৰা বেছ কৰি আমি এনাৰ্জি নিজৰ দেশতে আত্মনিৰ্ভৰভাৱে কি কৰিব পাৰো প্ৰডিউচ কৰিব পাৰো এতিয়া মাল্টি ডাইমেনশনেলি যদি চাওঁ তেন্তে কি হ'ব পলিটিকেল ডাইমেনশনত এনাৰ্জি সেলফ সাফিচিয়েন্সিটোৱে এখন কান্ট্ৰি কি কৰে অটনমি দিয়ে সেই কান্ট্ৰিখনে লিভাৰেজ এটা পইণ্টত থাকে এডভান্টেজেছ পইণ্টত থাকে কোনো কান্ট্ৰিৰ ওপৰত যেতিয়া ডিপেণ্ড কৰিবলগীয়া নহয় লিগেল ডাইমেনশনত নিউক্লিয়াৰ লাইবিলিটি ল এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট এনেকুৱা ধৰণৰবোৰ চেন্ট্ৰেল হয় তাৰ উপৰিও নিড আছে কিন্তু ৰেসপন্সিবিলিটিজ এমং সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট আৰু অপাৰেটৰ্ছ কি কৰিব লাগে যদি এনেকুৱা ধৰণৰ ৰিয়েক্টৰ্ছ পৰা যদি কেতিয়াবা হাৰ্মফুল কিবা আহে বা এক্সিডেন্ট যদি হয় সবে কি কৰিব লাগিব ৰেসপন্সিবিলিটি ল'ব লাগিব এথিকেল ডাইমেনশনত বেলেন্স কৰিব লাগিব প্ৰেজেন্ট ডেভেলপমেন্ট নিডছ এগেইনষ্ট ফিউচাৰ ৰিস্ক ঠিক তেনেদৰে ইন্টাৰনেশ্যনেল ডাইমেনশনত যদি চাওঁ কোলাবৰেশনৰ স্কোপ আছে কান্ট্ৰিজ ৰিচাৰ্চিং এডভান্স ৰিয়েক্টৰ্ছ যি কান্ট্ৰিৰ লগত কোলাবৰেট কৰিব লাগে হেতু স্কোপ আছে ইকোনমিক ডাইমেনশনত যদি চাওঁ এনাৰ্জি সিকিউৰিটি গ্ৰোথটোৱে সাপোৰ্ট ম্যানুফ্যাকচাৰিং ডিজিটাল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু জব ক্ৰিয়েচন আৰু লগতে আমাৰ যি ফিস্কেল ডেফিচিট হয় ইমান আমাৰ কাৰেন্ট একাউন্ট ডেফিচিট হয় কিহৰ কাৰণে আমাৰ এনাৰ্জি ইম্পৰ্ট কৰাৰ বাবে সেইবিলাক বস্তুৰ ওপৰতো আমাৰ বহুত বেছি ভাল ইম্পেক্ট হ'ব যদিহে আমি ডিপেণ্ড কৰোঁ বেলেগ কাণ্ট্ৰিৰ ওপৰত ডিপেণ্ড নহওঁ ইয়াতে এনচিআৰটি কি টপিকৰ লগত জড়িত সেই আৰ্টিকলটো মেনশ্যন কৰা আছে লগতে ইউপিএছচি সিলেবাসটো এতিয়া ইয়াৰ ৱে ফৰৱাৰ্ডটো হ'ব ক্লিয়াৰিফাই লং টাৰ্ম এনাৰ্জি মিক্স ভিজন আমি নিজৰ ভিজনটো ক্লিয়াৰিফাই কৰিব লাগিব এক্সিলাৰেট ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিব লাগিব ডেমনষ্ট্ৰেশ্যন প্ৰজেক্ট ঠিক তেনেদৰে ষ্ট্ৰেংথেন কৰিব লাগিব ৰেগুলেটৰী এণ্ড সেফটি কালচাৰ ৰেগুলেটৰী ফ্ৰেমৱৰ্ক ভালকৈ আনিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব সোশিয়েল আৰু এনভাইৰনমেন্টেল সেফগাৰ্ড লাগিতে যাতে আমাৰ এনভাইৰনমেন্টটো ইয়াৰ ফলত ডিগ্ৰেড নহয় ঠিক তেনেদৰে ফাইনেন্সিয়েল ইনষ্টিটিউচনেল ৰিফৰ্ম কৰিব লাগিব যাতে তেওঁলোকে ফাইনেন্স কৰে সভাৰেন গ্ৰীণ বন্ডছ ক্লাইমেট ফান্ডছ এনেকুৱা ধৰণৰ ফান্ডছবিলাক আমি ক্ৰিয়েট কৰিব লাগিব বেলেঞ্চ পৰ্টফলিঅ'ৰ এপ্ৰ'চ আৰু পাব্লিক কমিউনিকেশ্যন এণ্ড এডুকেশ্যনৰ ওপৰত আমি কি কৰিব লাগিব এতিয়া পাব্লিক সকলকো ইয়াৰ পৰা এৱেৰনেছ কৰিব লাগিব ইয়াতে আমাৰ ইউপিএছচি পিৱাইকিউ দিয়া আছে এই টপিকটোৰ লগত ৰিলেটেড এতিয়া আহিছো আমাৰ শেষৰ আৰ্টিকলটোলৈ শেষৰ আৰ্টিকলটো হৈছে ৱৰ্ল্ড ৱাৰ 3 হেজ নট বিগান বাট ৱৰ্ল্ড ফিলছ ক্লোজাৰ দেন ইট শুড
এতিয়া এই আৰ্টিকলটোত কি কথা লিখা আছে, ইয়াতে আছে যে ৱৰ্ল্ড ৱাৰ 3 বৰ্তমানলৈকে এতিয়া হোৱা নাই বুলি ক'ব পাৰি যদিও কিন্তু নাই হোৱা বুলিও ক'ব নোৱাৰি, কিয়নো এতিয়া এনেকুৱা ধৰণে ৱাৰ বিলাক হৈছে অভাৰলেপ হৈছে মেটাৰ্ছ বিলাক, যেনেকুৱাকে এতিয়া অলপ দিনৰ আগত যদি ৰাছিয়া ইউক্ৰেইন ৱাৰ হৈছিল, তাৰ পাছত আকৌ গাজা ইজৰাইলৰ প্ৰব্লেম হ'ল, লেবাননত প্ৰব্লেম হ'ল, ইৰাণ ইজৰাইল ইউ এছ এৰ প্ৰব্লেম হ'ল, ইয়াতে কি হৈছে ৱাৰ হৈ আছে বিভিন্ন ধৰণৰ জেগাত হৈ আছে, কিন্তু আমি এতিয়া ক্লিয়াৰলি ক'বও নোৱাৰো যে এখন ৱৰ্ল্ড ৱাৰ 3 হয়। আৰু ইভেন যি ড্ৰোনছ হয় বা যি ৱাৰৰ মেটেৰিয়েল হয় ৱাৰৰ কাৰণে যি আৰ্মছ ইমিউনেশ্যন এইবিলাকো মানে কি হৈ আছে, যেনেকৈ ৰাছিয়াত ডেভেলপ কৰা, ৰাছিয়াও ইউজ কৰিছে, ইৰাণে ইউজ কৰিছে, এইবিলাকৰো ইণ্টাৰ কানেক্টেডনেছ এটা আছে। আৰু ইয়াৰ ফলত যি প্ৰব্লেমছবোৰ হৈছে গোটেই ৱৰ্ল্ডে ফিল কৰিব লগা হৈছে, যেনেকৈ ৱৰ্ল্ড ৱাৰ হ'লে মানে যেনেকুৱা ধৰণৰ কনচিকুৱেঞ্চ হয় তাতকৈ বেছিটো এতিয়া কনচিকুৱেঞ্চ বেছি দেখা গৈছে, যেনেকৈ এনাৰ্জি চিকিউৰিটি হৈছে, ঠিক তেনেদৰে ডিছৰাপশ্যন বহুত ধৰণৰ বেলেগ বেলেগ হৈছে, ইনফ্লেশ্যন হ'ব ধৰিছে, পইচা ডেপ্ৰিচিয়েশ্যন হৈছে, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হৈছে। কিন্তু লগতে ৱৰ্ল্ড ৱাৰ আগতে যেনেকুৱা হৈছিল তাতকৈও বেছি এতিয়া এডভান্স লেভেলত গুচি গৈছে টেকনলজিৰ ফলত। সেই কথাবোৰকে কৈছে যে ইয়াৰ ফলত এনেকুৱাই হৈছে যে ৱৰ্ল্ড ৱাৰ 3 নিচিনাই হৈছে, অভাৰলেপ ৱেট হৈছে, বেলেগ বেলেগ ৰিজনত হৈছে, কিন্তু ডমিনেণ্ট পাৱাৰ কেইখনে খেলটো খেলি আছে। সেই কথাবোৰকে ইয়াতে অথৰজনে উল্লেখ কৰিছে। এতিয়া ক'ৰ এক্সেছটো কাৰেণ্ট যি গ্লোবেল কনফ্লিক্ট হয়, নট ছেপাৰেট ৰিজনেল ক্ৰাইচিছ বাট ইণ্টাৰ কানেক্টেড ফ্ৰণ্ট ইন দ্য ছিংগল নাচেণ্ট গ্লোবেল পাৱাৰ। এতিয়া ইণ্টাৰ কানেক্টেড হৈ আছে প্ৰত্যেকখন যুদ্ধ, যদিও বেলেগ বেলেগ জেগাত হৈছে। ৱাৰ লেক্স ট্ৰেডিচনেল ডিক্লেৰেশ্যন, এতিয়া বিগিনিঙৰ কোনো এটা ডিক্লেৰেশ্যন ডেট নাই ইয়াতে। ট্ৰেডিচনেলি আগতে তেনেকুৱা ৱৰ্ল্ড ৱাৰ 1 আৰু 2 আছিল। কি পইণ্টছত কি হৈছে, গ্লোবেল ইণ্টাৰ কানেক্টেডনেছ। এতিয়া আৰ্টিকলটোত ইউজেছ কৰিছে ইউক্ৰেইন এজ এ প্ৰুভিং গ্ৰাউণ্ড। ইউক্ৰেইনৰ প্ৰথমে ভ্লাদিমিৰ জেলেনস্কিয়ে কৈছিলে যে এখন ৱৰ্ল্ড ৱাৰ 3 হয়, তেতিয়া সেই কথাবোৰ কোনো গুৰুত্ব নিদিলে, কিন্তু এতিয়া কৈছে যে প্ৰুভিং গ্ৰাউণ্ড বুলি কৈছে। ই হাইলাইট কৰিছে ইৰানিয়ান ডিজাইন ড্ৰোনছ উইথ চাইনিজ কম্পনেণ্ট ডাইৰেক্টেড বাই ৰাছিয়ান ফৰ্চেছ আৰ কাউণ্টাৰ্ড বাই ৱেষ্টাৰ্ণ ইণ্টেলিজেঞ্চ চিষ্টেম। এতিয়া ঠিক সেইটো বস্তু আমি এতিয়া ইৰাণ ইজৰাইল ইউ এছ এ ৱাৰতো দেখিছো, এস্কেলেশ্যন বাই একিউমুলেশ্যন। আৰ্গুমেণ্টে পজিচ কৰিছে উই কেনট পিন পইণ্ট এ ষ্টাৰ্ট ডেট, war in Crimea, full-scale invasion or the proliferation of drone warfare. ঠিক তেনেদৰে psychological dimension এটা দিছে, unity has faced a tragic becomes normalization. এতিয়া কি হৈছে, warটো মানে এতিয়া নৰ্মেলৰ নিচিনাকে ধৰিব ধৰিছে, এনেকুৱা ধৰণে হ'ব হৈছে ইনসেনচিটাইজেশ্যন হৈছে মানুহৰ মাজত, যুদ্ধ চলিয়ে থাকক, কাৰণ ইয়াতো হয় সেয়াতো হয়, এনেকুৱা ধৰণৰ এটা মনোভাৱ হ'ব লৈছে, লেবৰেটৰী এফেক্ট। এতিয়া এইকেইটাই আছিল কোৰ আৰ্গুমেণ্ট। ঠিক তেনেদৰে হিষ্টৰিকেল ইভালুৱেশ্যনত পোষ্ট কল্ড ৱাৰ এৰাটো যদি চাওঁ, ডমিনেন্স অফ ইউ এছ লেড লিবাৰেল ইণ্টাৰনেশ্যনেল অৰ্ডাৰ পোষ্ট ইউ এছ এ কি কৰিছিলে, ডমিনেন্ট কৰিছিলে। এতিয়া ইৰোজন ফেজ এটা আহিছিলে 2008 চনত, যেতিয়া গ্লোবেল ফাইনেন্সিয়েল ক্ৰাইচিছ হ'ল। ঠিক তেনেদৰে ৰাছিয়াছ ৱাৰ উইথ জৰ্জিয়া চিগনেল উইলিংনেছ টু ইউজ মিলিটাৰী ফ'ৰ্চ টু ৰিভাইজ বৰ্ডাৰ চেলেঞ্জিং দ্য পোষ্ট কল্ড ৱাৰ কনচেনচাছ। ঠিক তেনেদৰে 14 চনত ৰাছিয়া এনেক্সেশ্যন কৰিলে ক্ৰিমিয়া। ৰাইজ অফ নন ষ্টেট এক্টৰ্ছ, এইবিলাক যেনেকে আইচিছ গ্ৰুপ হৈ গ'ল, হামাছ হৈ গ'ল, এইবিলাকৰ আমি প্ৰক্সি নেটৱৰ্ক, প্ৰক্সি ৱাৰ দেখিব পালো। ঠিক তেনেদৰে গ্ৰেট পাৱাৰ কম্পিটিশ্যন ফেজ 2022 চনৰ পৰা ৰাছিয়াই ফুল স্কেল ইনভেশ্যন ইউক্ৰেইনক কৰিলে। 2023 চনত যদি চাওঁ ইজৰাইল হামাছৰ ৱাৰ, তাৰ পিছৰ পৰা এতিয়া লাহেকৈ আমি কি দেখিছো, মিডল ইষ্টত আমাৰ গালফৰ যি ৱাৰ চলি আছে সেই ৱাৰ। এতিয়া ইয়াৰ ফলত কি হ'ব, ছ'চিয়েল ক্ষেত্ৰত ট্ৰমা আৰু ট্ৰান্সফৰ্মেশ্যন, ছ'চাইটিত এটা ট্ৰমা থাকি যাব ৱাৰ শেষ হোৱাৰ পাছতো। পলিটিকেল ৰিএলাইনমেণ্ট অফ এলায়েন্সেছ, এতিয়া গ্লোবেল অৰ্ডাৰ টিপিকেলি ৰিএলাইনিং উইথ কম্পিটিটিং ব্লকছ থ্ৰু দিজ আৰ লুজাৰ দেন দ্য ক্ল'জ ৱাৰ এলায়েন্স। লিগেলি ইণ্টাৰনেশ্যনেল ল আণ্ডাৰ ষ্ট্ৰেইন, এতিয়া UN যি চাৰ্টাৰ আছিলে সেইবিলাককো এতিয়া কি কৰা হৈছে, এভইড কৰা হৈছে। এথিকেল জাষ্ট ৱাৰ থিয়ৰী, ইয়াতে কি কৈছে যে জাষ্ট, ইয়াতে এথিকেল, কেতিয়াও যুদ্ধ এখন কৰাটো এথিকেল হ'ব নোৱাৰে, সাধাৰণ চিভিলিয়ানৰ ডেথটো কেতিয়াও এইটো জাষ্টিফাই হ'ব নোৱাৰে। ইণ্টাৰনেশ্যনেল ৰিচাৰ্জেন্স অফ গ্ৰেট পাৱাৰ ৰাইভেলৰী, এতিয়া ঠিক তেনেদৰে গ্ৰেট পাৱাৰ চাইনা, ৰাছিয়া, USA এই কাণ্ট্ৰিবিলাকৰ মাজত ৰাইভেলৰী এটা হৈছে। ইকনমিক ৱেপেনাইজেশ্যন অফ ইণ্টাৰডিপেণ্ডেন্স, যিহেতু এতিয়া ইখনে সিখন কাণ্ট্ৰিৰ লগত ৰিলেটেড হৈ আছে, জড়িত হৈ আছে, গতিকে কি কৰে, চেংচন লগাই দিব, তেনেকুৱা ধৰণৰ মানে কৰিব ধৰিছে, ৱাৰফেয়াৰ প্ৰেক্টিচ হিচাপে ব্যৱহাৰ কৰিব ধৰিছে তাৰিফটো। ঠিক তেনেদৰে ইয়াতে NCERT কি টপিকৰ লগত জড়িত আমাৰ ইয়াতে মেনশ্যন কৰি থোৱা আছে, লগতে UPSC চিলেবাছটো ইয়াতে মেনশ্যন কৰি থোৱা আছে।
আৰু আমি ৱে ফৰৱাৰ্ডটো যদি চাওঁ কগনিটিভ ৰিএলাইনমেণ্ট step is to abandon the old templates. Our policy makers and citizens must recognize that post-Cold War era is over. Security policy must be based on systemic understanding of threats, not isolated events. এতিয়া এনেকুৱা ধৰণে ধৰিলে নহব মানুহে যে এটা ৱাৰ মানে এখন কান্ট্ৰিতে ইম্পেক্ট হ'ব প্ৰত্যেকখন কান্ট্ৰিৰ হোল গ্লোবত ইম্পেক্ট হ'ব ষ্ট্ৰেটেজিক ৰেজিলিয়েন্স প্ৰত্যেকখন কান্ট্ৰি এডপ্ট কৰিব পাৰিব লাগিব ডাইভাৰ্সিফাই কৰিব লাগিব পাৰ্টনাৰশ্বিপ যিকোনো সেক্টৰ ঠিক তেনেদৰে ৰিইনভিগৰেটিং এলায়েন্সেছ উইথ ৰিয়েলিজমৰ ওপৰত নেশ্যনেল চিকিউৰিটিৰ ওপৰত গুৰুত্ব দি এতিয়া এলায়েন্স নেটো হৈ গ'ল কোৱাড এনেকুৱা ধৰণৰ এলায়েন্স বিলাক আৰু লগতে ৰিজনেল পাৰ্টনাৰশ্বিপত গুৰুত্ব দিব লাগিব ডিফেন্স অফ দ্য পাব্লিক স্পেয়াৰ ডিফাইনিং ডেভেলপমেণ্ট এতিয়া আমি ডেভেলপমেণ্টটো কি কৰিব লাগিব ৰিডিফাইন কৰিব লাগিব ইকনমিক পলিচি ইন্টিগ্ৰেট কৰিব লাগিব সিকিউৰিটি কনসিডাৰেশন কৰিব লাগিব কনসেপ্ট অফ ডেভেলপমেণ্ট মাষ্ট নাও ইনক্লুড স্ট্ৰেটেজিক অটনমি যিহেতু এতিয়া আমি প্ৰত্যেকখন কান্ট্ৰি ইন্টাৰকানেক্টেড হৈ থাকো এতিয়া ইয়াতে PYQ দিয়া আছে এই টপিকটোৰ লগত ৰিলেটেড আজিলৈ আমাৰ এডিটৰিয়েল এনালাইসিস ইমানেই আছিল এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফলো কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ